মোৰ চেনেল টৰিছমাছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা পিঠাৰ ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো। যদিও এয়া বিহুৰ বতৰ নহয়, তথাপি পিঠা খাবৰ মন গ'ল, ভাবিলো আপোনালোকৰ লগতো পিঠাৰ ৰেচিপিটো শ্বেয়াৰ কৰো। গতিকে আহকচোন মোৰ ৰেচিপিটো ষ্টাৰ্ট কৰো। পিঠা বনাবৰ কাৰণে মই 2 কাপ জহা চাউলৰ গুড়ি লৈছো। এইটো পিঠাৰ কাৰণে জহা চাউল অতিকৈ প্ৰয়োজনীয়। জহা চাউলৰ যিটো ফ্লেভাৰ, সেই ফ্লেভাৰটো আন চাউলত নাই। গতিকে এইটো পিঠাৰ কাৰণে মাষ্ট বি আপোনালোকে জহা চাউল ল'ব। নেক্সট লৈছো মই এবাটি চেনি আৰু নাৰিকল আধা ফালকৈ চুৰুকি লৈছো। আৰু এয়া দালচেনি, ইলাচি, লং আৰু কেইটামান খিচমিচ লৈছো। আৰু এয়া কেইটামান বাদাম লৈছো। আপোনালোকে ড্ৰাই ফ্ৰুটছ যিকোনো দিব পাৰে, কাজু বাদাম, খিচমিচ যি পায় সবখিনি দিব পাৰে। আজি মোৰ ওচৰত বেছি ইনগ্ৰেডিয়েন্টছ নাই মানে ড্ৰাই ফ্ৰুটছৰ, গতিকে আজি এইখিনিৰে কৰিম। এয়া মই 1 লিটাৰ গাখীৰ লৈছো পিঠাটোৰ কাৰণে। এতিয়া পিঠাগুড়িখিনিত অকমানকৈ গাখীৰ মিহলাই দিছো। আপোনালোকে মই কৰাৰ দৰে কৰিব। অকমানকৈ দিব গাখীৰ। চাই ল'ব, বেছি পনীয়া হ'ব নালাগে। এয়া চাওক, এনেদৰে সানিব যাতে ইয়াৰে ধুনীয়া লাড়ু হয়। গাখীৰখিনি আপোনালোকে চাই ল'ব কিমান পৰিমাণৰ লাগে, পনীয়া নকৰিব। আপোনালোকে এনেদৰে মঠি ল'ব ভালদৰে, যাতে গোটেই পিঠাগুড়িখিনি গাখীৰৰ সৈতে মিহলি হৈ যায়। চাওক মই কিদৰে কৰিছো। এয়া চাওক, মোৰ মঠা হৈ গ'ল। মই এতিয়া চেক কৰিম। এনেকে কৰিব আপোনালোকে। আপোনালোকৰ নিজৰ অনুযায়ী যিকোনো চেপ দিব পাৰে। মই এতিয়া এনেকুৱা এটা চেপ দিছো। চাব, একেবাৰে মসৃণ কৰিব যাতে এয়া ফাটি নাযায়। এয়া চাওক মই কিদৰে বনাইছো। এনেদৰে আপোনালোকে বাকি থকা গুড়িখিনিও এনেকুৱা চেপত বনাই ল'ব। চাওক, এয়া মোৰ হৈ গ'ল বনোৱা। এতিয়া মই এটা খৰাহি গৰম হ'ব দিছো। ইয়াতে অকমান ৰিফাইন তেল দিম। ৰিফাইন তেলত অকমান পিঠাকেইটা ভাজিম। এয়া মই ইয়াতে এচামুচ তেল দিছো। এতিয়া ইয়াতে পিঠাকেইটা এটাকৈ দিম। আপোনালোকে অকমান ভাজিব, বেছি ভাজিব নালাগে। ৰঙচুৱা নকৰিব পিঠাকেইটা। জাষ্ট যাতে গাখীৰত দিলে পিঠাকেইটা ভাঙি নাযায়, তাৰ কাৰণেহে মই অকমান ভাজি লৈছো। একেবাৰে সাৱধানে উলুটাব। উলুটাওতে চাই লওক মই কিদৰে কৰিছো। দুয়োফালে ভালদৰে ভাজি ল'ব। আপোনালোকে পিঠাকেইটা দিওঁতে একেবাৰে লো ফ্লেমত ৰাখিব। এতিয়া মোৰ পিঠাকেইটা হয় মানে মই গাখীৰখিনি উতলিব দিছো। মাজে মাজে
গাখীৰখিনি লৰাই থাকিব এনেকে মই লৰোৱাৰ নিচিনা। এয়া চাওক মোৰ ভজা হৈ গ'ল পিঠাকেইটা। একেবাৰে সাধাৰণকৈ ভাজিছো। আপোনালোকে কিন্তু ৰঙচুৱা নকৰিব, নহ'লে গাখীৰখিনি পিঠাকেইটাৰ ভিতৰত সোমাই নাযাব। এয়া চাওক মোৰ গাখীৰ উতলি আছে। এতিয়া ইয়াত মই ডালচেনিখিনি দিম। এয়া চাওক মই ইয়াতে ডালচেনি, ইলাচি, লং আৰু খিচমিচখিনি দি দিছো। এতিয়া এই ইলাচি, ডালচেনি এটা ফ্লেভাৰ দিব। এতিয়া ইয়াতে মই চেনিখিনি এড কৰিছো। চেনিখিনি দিয়াৰ পিছত আপোনালোকে কণ্টিনিউৱাছলি লৰাই দিব গাখীৰখিনি, নহ'লে চেনিখিনি তলত লাগি ধৰিব। গাখীৰখিনি এনেদৰে লৰাই থাকিব আৰু গেছৰ চুলাটো ল' মিডিয়াম ফ্লেমত থ'ব। এতিয়া চেনি দিয়াৰ 2 মিনিটমান হ'ল। এতিয়া ইয়াতে মই নাৰিকল দি দিছো। এই পিঠাটোত নাৰিকলটোৱে একেবাৰে ধুনীয়া এটা সোৱাদ আনিব। নাৰিকলটো দিবই মাষ্ট বি আপোনালোকে, নহ'লে সিমান খাবলৈ ভাল নালাগিব। নাৰিকলখিনি দিয়াৰ আধা মিনিটমান পিছত ইয়াতে পিঠাকেইটা এটা এটাকৈ দি দিম। পিঠাকেইটা দিয়াৰ সময়ত গাখীৰখিনি একেবাৰে ল' ফ্লেমত ৰাখিব। চাই লওক মই কেনেদৰে পিঠাখিনি দিছো এটা এটাকৈ। পিঠাকেইটা দি দিয়াৰ পিছত বেছি লাৰি নাথাকিব আৰু একেবাৰে ল' ফ্লেমত ৰাখি দিব। চাওক মই কিদৰে লাৰিছো, এনেকে লাৰি দিব কাষৰ পিনে, নহ'লে পিঠাকেইটা ভাঙি থাকিব। এতিয়া পিঠাখিনি দিয়াৰ পিছত গাখীৰখিনি 5 মিনিটমান উতলিব দিব, যাতে পিঠাখিনিৰ ভিতৰত গাখীৰখিনি সোমাই যায়। আৰু মাজে মাজে চাব পিঠাকেইটা সিজিছে নে নাই। যদি সিজা নাই 5 মিনিটতকৈ অকণমান বেছি ৰাখি দিব, 7 মিনিটমান, তেতিয়া ধুনীয়াকৈ ভিতৰত গাখীৰখিনি সোমাই যাব। আৰু এনেদৰে লৰাব। গাখীৰখিনি ওপৰত লাগি ধৰিলে আপোনালোকে এনেদৰে গুচাই দিব আৰু এনেদৰে লৰাই দিব অতি সাৱধানে। এতিয়া 5 মিনিট পিছত মই চাইছো পিঠাকেইটা হৈছে নে নাই। আপোনালোকে এনেদৰে কাটা চামুচেৰে চাব ভিতৰত। যদি কাটা চামুচখন একেবাৰে উঠি আহিছে তেন্তে গম পাব যে পিঠাকেইটা হৈছে। এয়া মোৰ পিঠাকেইটা হৈছে। কাটা চামুচত পিঠাৰ গুৰি অকণমানো লগা নাই, গতিকে মোৰ পিঠাকেইটা হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছো। দি কিনে ইয়াতে বাদাম কেইটা ওপৰত দি দিছো। এয়া মোৰ গাখীৰ পিঠা ৰেডি হৈ গ'ল খাবলে। আপোনালোকে এনেদৰে বনাই চাব আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব নাপাহৰিব।